বৰপেটাৰ হাউলীত কিছুদিন পূৰ্বে দুৰ্বৃত্তৰ আক্ৰমণত নিহত হোৱা অৰ্জুন চিলৰ বাসগৃহত উপস্থিত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। হাউলী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক 4 দিনৰ ভিতৰতে প্ৰকৃত দোষীক চিনাক্ত কৰি উচিত শাস্তি দিয়াৰ নিৰ্দেশ। আজি 13 দিন পূৰ্বে অচিনাক্ত দুৰ্বৃত্তই ঘৰৰ পৰা মাতি নি হত্যা কৰিছিল অৰ্জুন চিল নামৰ এজন যুৱকক। কিন্তু আজি 13 দিন উকলি যোৱাৰ পিছত প্ৰকৃত হত্যাকাৰীক চিনাক্ত নকৰি নিয়ম মাফিক দুগৰাকী যুৱকক ৰাইজৰ দাবীত জেল হাজতলৈ প্ৰেৰণ কৰি সমগ্ৰ ঘটনাকেন্দ্ৰ দুৰ্ঘটনাৰ ৰূপ দিব চেষ্টা কৰিছিল সেই সময়তে হাউলী থানাৰ আৰক্ষী বিষয়া গোপাল বৰাই। আনকি পৰিয়ালৰ এজাহাৰ পৰ্যন্ত ল'ব তেওঁ মান্তি হোৱা নাছিল। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চেপা উত্তেজনা বিৰাজ কৰি আছিল। তাৰ পিছতে আজি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছিল 12 ঘণ্টীয়া হাউলী বন্ধ। সংগঠনটোৰ আহ্বানত হাউলীবাসীয়ে স্বতঃস্ফূৰ্তভাৱে হাউলী বন্ধ সহযোগ কৰি অৰ্জুন চিলৰ ন্যায় বিচাৰিছে। তাৰ পিছতে আজি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অৰ্জুন চিলৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰে আৰু লগতে হাউলী আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া সত্যজিৎ বৰঠাকুৰক 4 দিনৰ ভিতৰতে সমগ্ৰ ঘটনাৰ অনুসন্ধান কৰি প্ৰকৃত দোষী কৰায়ত্ব কৰিবলৈ নিৰ্দেশ দিয়ে। মই এই বিষয়টো লৈ আজি পৰিয়ালৰ তেওঁলোকৰ ব্যক্তিসকলৰ লগত মই আলাপ আলোচনা কৰিলোঁ আৰু পৰিয়ালে যিমানখিনি তথ্য দিলে বা যি ফটো দেখিলোঁ এইটো এটা পৰিকল্পিত এটা হত্যাকাণ্ড আৰু এই পৰিকল্পিত হত্যাকাণ্ডৰ বাবে ইতিমধ্যে দুজনক এৰেষ্ট কৰিছে যদিও কিন্তু তেওঁলোকৰ মুখৰ পৰা যি ইতিমধ্যে ষ্টেটমেণ্ট লৈছিলে আৰক্ষীয়ে আৰু সেই আৰক্ষীৰ ষ্টেটমেণ্ট লোৱা কিছু ব্যক্তিৰ এতিয়াও তেওঁলোকে কৰায়ত্ব কৰিবলৈ বিচাৰি আছে। কিন্তু মই আজি আৰক্ষীক মই আহ্বান জনাইছোঁ, নিৰ্দেশ দিছোঁ যাতে অতি সোনকালে যিটো গেঙত তেওঁলোকে কোৱা মতে প্ৰায় 20-25 জনৰ এটা গেং, এই গেংটো যাতে আগন্তুক দিনত চিনাক্ত কৰিব পৰা যায়। কাৰণ কিয় নহ'লে যাতে দ্বিতীয় যাতে অৰ্জুন চিল যাতে হাউলীত যাতে নহয় সেইটোৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰে নেপথ্যত থকা যিমানবোৰ ব্যক্তি আছে সেই ব্যক্তিসকলক উচিত ব্যৱস্থা কৰাৰ কাৰণে মই ইতিমধ্যে আৰক্ষীক মই আহ্বান জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিহেতু নিজে তেওঁ গৃহ দপ্তৰৰ মন্ত্ৰী আৰু তেখেতে এনেকুৱা কেছত নিজৰ বিভাগৰ হেৰিকো ৰেহাই দিয়া নাই, গতিকে তেখেতে কাকো ৰেহাই দিয়া নাই। গতিকে আমি অসম আৰক্ষীৰ ওপৰত মোৰ আস্থা বিশ্বাস আছে, কাৰণ অসম আৰক্ষীয়ে কেইবাটাও তেনেকুৱা কেছ সফলতাৰে তেওঁলোকে সমাধান কৰিব পাৰিছে। মই এইটো আস্থা ৰাখিছোঁ অসম আৰক্ষীৰ ওপৰত যে যাতে তেওঁলোকে সফলতাৰে এইটো যাতে সেই কৰে। বিভাগীয়ভাৱে যি কৰিবলগীয়া আছে তেওঁলোকক ইতিমধ্যে মই জনাইছোঁ যে যাতে কোনো কাৰণতে যাতে দোষী যাতে হাৰি নাযায় আৰু প্ৰকৃত কথাখিনি উলিয়াব লাগে আৰু নেপথ্যত কোন কোন আছিলে। আৰু ইতিমধ্যে পৰিয়ালৰ লোকে মোক জনাইছে যিগৰাকী আগতে ইয়াতে ইনচাৰ্জ আছিলে সেই ইনচাৰ্জগৰাকীয়ে এইটো এক্সিডেণ্ট কেছ বুলি বাৰম্বাৰ ক'ব বিচাৰিছিলে আৰু পৰিয়ালৰ তৰফৰ পৰা ইতিমধ্যে সেইগৰাকী ইনচাৰ্জৰ এগেইনষ্টে কোৰ্টত তেওঁলোকে এজাহাৰ দাখিল কৰিব। তাৰপিছত গতিকে সেইগৰাকী বিষয়াও যেতিয়া আওতাত আহিব তেতিয়া মই ভাবোঁ যে নিশ্চিত ওপৰত এইটো হত্যাকাণ্ডটোক যিটো এক্সিডেণ্টলৈ ৰূপ দিয়াৰ প্ৰচেষ্টা চলাইছিলে বা পৰিকল্পনা যদি কিবা আছে সেই তথ্যখিনি নিশ্চিত ওপৰত আগন্তুক দিনত উদ্ধাৰ হ'ব। এইটো বিষয় লৈ পেলাই এতিয়া পৰিয়ালৰ যিটো তেওঁলোকৰ ভিক্টিমৰ অৰ্জুন চিলৰ ভাতৃয়ে ইতিমধ্যে কোৰ্টত এজাহাৰ দাখিল কৰিম বুলি যে নেগলিজেঞ্চ অফ ডিউটি আৰু তেখেতে বাৰম্বাৰ কৈছিলে এইটো আগতীয়াকৈ কৈছিলে এইটো মানে এক্সিডেণ্ট কেছ বুলি কৈছিলে। গতিকে সেইটো সন্দেহ আহিছে যে এটা পষ্টমৰ্টম ৰিপৰ্ট নোহোৱাকৈ তো আগতীয়াকৈ এক্সিডেণ্ট কেছ বুলি যিহেতু কৈ পেলাই এজাহাৰ ল'ব খোজা নাছিলে সেইটোত সন্দেহ কিছু আহিছে, যাৰ কাৰণে সেইগৰাকী বিষয়াৰ বিপক্ষেও পৰিয়ালে ইতিমধ্যে মোকৰ্দমা কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্জুন চিল প্ৰয়াত অৰ্জুন চিলৰ হত্যাকাণ্ডৰ পৰিকল্পিত হত্যাকাণ্ডৰ 13 দিন উকলি যোৱাৰ পিছতো যেতিয়া এই যি অনুসন্ধান এই হত্যাৰ যি অনুসন্ধানে এক সম্পূৰ্ণ পৰ্যায়লৈকে নহাৰ বাবে আজি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বৰপেটা জিলাই যি হাউলী বন্ধ 12 ঘণ্টীয়া হাউলী বন্ধ কাৰ্যসূচী হাতত লৈছিল। এনেকুৱা এটা সময়ত আমাৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আহি আমাৰ এই যিজনে পৰিকল্পিতভাৱে হত্যা হৈছে অৰ্জুন চিল তেওঁৰ বাসগৃহত আহি উপস্থিত হৈছিল আৰু বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লগত পৰিয়ালবৰ্গৰ লগত আৰু বৃহত্তৰ হাউলীবাসী জনসাধাৰণৰ লগত আলোচনাত মিলিত হৈছে আৰু ইয়াতে আহি পেলাই তেওঁ সমস্ত ঘটনাৰ বুজ লোৱাৰ পিছত আইঅ' আৰু যিজন আমাৰ ভাৰপ্ৰাপ্ত বিষয়া আছে তেওঁক ইয়াতে মাতি আনি পেলাই তেওঁলোকৰ লগত আলোচনা কৰি 4 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে যে 4 দিনৰ ভিতৰত দোষীক কৰায়ত্ব হ'ব লাগে আৰু এই যি হেমাহি
বা যি মানে লেহেমীয়া গতিত যি এক অনুসন্ধান চলা বুলি যি অভিযোগ উত্থাপিত হৈছে তাৰ বিষয়ে তেওঁ সম্পূৰ্ণ এক বুজ লৈছে আৰু ৰাইজৰ মনৰ কথা বুজি পাই আমাৰ পৰিয়ালবৰ্গৰ মনৰ দুখ পৰিতাপৰ কথা উপলব্ধি কৰি পেলাই অতি সোনকালে দোষীক কৰায়ত্ব কৰাৰ বাবে তেওঁক জাননী তেওঁ দিছে। আৰু যদি প্ৰকৃত হত্যাকাৰী ওলাই নাহিলে 7 দিন পাছত আমি আৰু হাইৱে অৱৰোধ বা মানে ৰাজপথ বন্ধৰ কৰিম কাৰ্যসূচী ল'ম। আৰু তাৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অলৰেডি তাৰমানে তেখেতক লগ ধৰাৰ কাৰণে এই বিষয়ৰ কাৰণে তেওঁৰ এপইণ্টমেণ্ট বিচাৰিছোঁ। আমি এতিয়াও পোৱা নাই, হয়তো পালে আমি মুখ্যমন্ত্ৰীয়ে কথাটো জনাম। আৰু এইটো কেছটো মানে CBI তদন্ত হ'ব লাগে। সেই কাৰণে আমাৰ আজি যে 10 দিন পাৰ হৈ গ'ল, যি হিচাপত তদন্ত প্ৰক্ৰিয়া আগবাঢ়িব লাগিছিল সেই ধৰণে আগবঢ়া নাই। আমাৰ হাউলিৰ ৰাইজে এই বস্তুটো গম পাইছে, যিমান দূৰ বাঢ়িব লাগিছিল সিমান দূৰ বঢ়া নাই। এইটো অলপ আৰক্ষী লেহেমীয়া গতি যেন আমাৰ এটা অনুভৱ হয়। এইটো কিহৰ কাৰণে লেহেমীয়া গতি হৈছে এই কথাটো তাৰমানে আমি গম নাপালোঁ। যিহেতু এটা হত্যাকাণ্ডৰ আপোনালোকে জানে গোটেই ইণ্ডিয়াৰ হত্যাকাণ্ড 99% হত্যাকাৰী তাৰমানে হাৰি যাব পৰা নাই। আৰু এইটো কাছত হাৰি যাব যেন এনে এটা আমাৰ অনুভৱ হৈছে, যাৰ পৰিপ্ৰেক্ষিতত হাউলি ৰাইজৰ লগত আলোচনা কৰি যে ইয়াৰ এটা উচিত তদন্তৰ কাৰণে পদক্ষেপটো বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে বৰপেটা জিলাৰ পৰা হাউলি বন্ধৰ আহ্বানটো দিছে। আচলতে বন্ধ কালচাৰটো ভাল নহয়, কিন্তু ৰাইজৰ মতামতৰ ওপৰত ভিত্তি কৰিয়ে আমি এই বন্ধটো আহ্বান কৰিছিলোঁ। আৰু এই